হুছেইন নগৰীয়া এই সকলো ওলাই যাওঁ দে দিব দে মই একটু আছে না দিয়ক দিয়ক আপোনালোকে বহিব মানুহ এই সকলো বিধায়ক আমি এই সংগ্ৰামী মঞ্চৰ পৰা অভিনন্দন জনাইছোঁ তেখেতসকলৰ কণ্ঠই বিধানসভাত নাম দিয়ক বিধানসভাত মন্ত্ৰীয়ে উত্তৰ দিব পৰা নাই তেওঁ কৈছে আমি চিন্তা কৰি আছো এই কথা কিন্তু ব্যক্তিগতভাৱে তেখেতে বাৰে বাৰে কৈছে আমাৰ চৰকাৰে সম্ভৱ নহয় ইমান টকা বঢ়াই দিয়া এতিয়া 26 তাৰিখৰ পাছত সুৰ সলনি হৈছে কৈছে আচ্ছা ঠিক আছে আহক আহক কিবা এটা কৰিব এই বুলি পেলাই 4 তাৰিখে মাতিছে আমি 4 তাৰিখে আলোচনাত যোৱাৰ সিদ্ধান্ত কৰিছোঁ আলোচনালৈ যাব লাগে নে নালাগে আমাৰ ৰাজ্যিক সংগঠনে আলোচনাত যাবলৈ সিদ্ধান্ত কৰিছে তদনুসৰি ৰাজ্যিকৰ নেতৃসকল যিসকলে দিনে নিশা ইয়াতে টোপনি খতিছে নহৰ কামৰ খাইছে পেচাবৰ বন লৈছে পেটৰ অসুখ হৈছে বেমাৰী হৈছে এই যিসকল আমাৰ সম্পাদিকা সভানেত্ৰী সহকাৰে নেত্ৰীসকলে এটা কষ্ট কৰিছে তেওঁলোকক আমি তেওঁলোকৰ মাজৰ পৰাই কেইগৰাকীমান এই আলোচনালৈ যাব 4 তাৰিখ কিন্তু আন্দোলন চলি থাকিব সিদ্ধান্ত হ'ল আলোচনা আৰু আন্দোলন সমান্তৰালভাৱে চলিব আমি বাহিৰত আন্দোলন কৰিম ভিতৰত আলোচনা ভাল হ'ব 10 ডাল মালালৈ পুৰস্কাৰ দিম আলোচনা বেয়া হ'ব আন্দোলন হ'ব আমি আপোনালোকক কৈছোঁ আমি অহা 3 তাৰিখে আজিতো আপোনালোকে যিখিনি আহিছে তাৰ কাৰণে ধন্যবাদ আৰু সংগ্ৰামী সতীৰ্থ আহি আছে আমি তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ CITU সংগঠনৰ পৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাৰ তৰফত এই আন্দোলনত অসম অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাই যোগদান কৰিছে মাত্ৰ দুখ লগা কথা পৰিতাপৰ কথা নিশ্চয় এই কথা মই কওঁ যে আপোনালোকৰ মাজতে থকা এটা তথাকথিত অংগনবাড়ী সহায়িকা সংস্থা বুলি কয় আৰু তেওঁলোকে প্ৰচাৰ চলাই আছে এই আন্দোলন কৰিব নালাগে আন্দোলন কৰি দাবী আদায় নকৰে আমি ইটাক মাৰি পেলাই মিনিষ্টাৰৰ মূৰত থাকিব এই কৰ্মী সহায়িকা আজি যি কাজ পদক্ষেপ আছে মাননি সলনি মজুৰি লাগে মজুৰি দিব নোৱাৰালৈকে মাননি বৃদ্ধি কৰিব লাগে এই দাবী আপোনালোকে সমৰ্থন নহলে আমি বুজিব লাগিব আপোনালোকৰ ব্যক্তিগত স্বাৰ্থ কাৰণ মুক্ত অধিকাৰ ক'ত কৰিছে এইগৰাকী মুক্ত অধিকাৰ পোষ্ট খালী হৈছে তাৰ কাৰণে নিয়োগ হ'ব এতিয়া মুক্ত অধিকাৰ হ'ব পাৰিব আমি অৱস্থাৰ স্বাৰ্থত কৈছোঁ কাম কৰি থকা অংগনবাড়ী কৰ্মী অংগনবাড়ী সহায়িকা আৰু কৰ্মীৰ স্বাৰ্থত কৈছোঁ সকলোৰে স্বাৰ্থত আমাৰ বহু দাবী আছে এই দাবী আমি কাষত থৈ দিছোঁ